নলবাৰীৰ পৰা অযোধ্যাৰ ৰামলালা দৰ্শনৰ বাবে যোৱা তীৰ্থযাত্ৰীক শুভেচ্ছা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যালৈ যাবলৈ ওলোৱা নলবাৰীৰ 236গৰাকী তীৰ্থযাত্ৰীক ৰেল ষ্টেচনত বিদায় সম্ভাষণ জনাই নলবাৰীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তীৰ্থযাত্ৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে বিশেষভাৱে চলোৱা লিডু কাটা লিডু আস্থা ৰেল যোগে আজি প্ৰথম ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা ৰামলালা দৰ্শনৰ বাবে আৰম্ভ কৰা এই যাত্ৰাটো সমগ্ৰ অসমৰ মুঠ 832গৰাকী ৰাম ভক্তই নৱনিৰ্মিত শ্ৰীৰাম মন্দিৰ দৰ্শনৰ বাবে ওলাইছে। এই যাত্ৰীসকলৰ সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰাৰ বাবে আন্তৰিক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট ইছা 24x7। আজি এই আস্থা স্পেশাল ট্রেনত এই নলবাৰীৰ পৰা 234 সেকেন্ড লাগে 339 জন লিডৰ পৰা আৰু দ্বিতীয় স্থানটো আমাৰ নলবাৰী এই 234 জন ৰাম ভক্তই পৰা কৰিছে। আপোনাক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মই এই ট্ৰেইনৰ বিষয়ে আলোচনা কৰিবলৈ আহিছে। এই গোটেই যাত্ৰাটোত আমাৰ গোটেইখিনি দায়িত্ব সুচাৰুৰূপে পালন কৰা আমাৰ দলৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তা ডাঙৰীয়া আৰু আমাৰ নলবাৰীৰ সন্তান মন্দিৰ ডেকা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গোটেই অসমৰ আমাৰ ৰাম ভক্তসকলক অযোধ্যালৈ লৈ যোৱা তাত সকলো ব্যৱস্থা কৰা সৌভাগ্য যে প্ৰথমটো গ্ৰুপতে আমি এনেদৰে নলবাৰীৰ পৰা এই প্ৰথম গ্ৰুপ আমাৰ অসমৰ পৰা যোৱা আৰু এই প্ৰথমটো গ্ৰুপতে আমি নলবাৰীৰ পৰা 234গৰাকী ৰাম ভক্তক পঠিয়াবলৈ সক্ষম হৈছোঁ। আপোনালোক সকলোকে এই আজি নলবাৰীৰ পৰা 234গৰাকী ৰাম ভক্ত অযোধ্যালৈ ৰামলালা দৰ্শনৰ কাৰণে গৈছে। গতিকে আমাৰ কাৰণে সৌভাগ্য যে এই ৰাম ভক্তসকলক আমি ইয়াত নলবাৰী ষ্টেচনৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যাত্ৰা সফল হোৱা যাত্ৰা শুভ হোৱাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু এটা উৎসাহজনক পৰিৱেশ তেখেতসকলৰ মাজতো উৎসাহ আৰু তেখেতসকলক ইয়াৰ পৰা শুভেচ্ছা দিবলৈ অহা লোকসকলৰ মাজত এটা বিশেষ উৎসাহজনক পৰিৱেশ আৰু মই আশা ৰাখোঁ যে আমাৰ সনাতনী সংস্কৃতিৰ কাৰণে 500 বছৰৰ অন্তত এটা ভাল দিন আহিছে। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে সকলো ৰাম ভক্তই সকলো সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহে ৰামলালাৰ দৰ্শনৰ কাৰণে উৎসুক হৈ আছে আৰু নলবাৰীৰ পৰা একেলগে 234গৰাকী ৰাম ভক্ত এই ধৰণে দৰ্শন কৰিবলৈ যোৱাটো আমাৰ কাৰণে সৌভাগ্য আৰু তেখেতসকলৰ দৰ্শনে নিশ্চয়কৈ সকলোৰে কাৰণে মংগল আনিব, সকলোৰে উন্নয়ন কৰিব, বিকাশৰ ৰাস্তাত আমাৰ ৰাজ্যখন আগবাঢ়ি যাব তাকে কামনা কৰোঁ। অসমত আজি প্ৰথমবাৰৰ কাৰণে আমাৰ দলৰ নেতৃত্বত এই ধৰণে এটা ৰামলালা দৰ্শনৰ ব্যৱস্থা এটা কৰা হৈছিলে। আস্থা স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে আজি লিডুৰ পৰা এই যাত্ৰা আৰম্ভ হৈছিলে আৰু বিভিন্ন ঠাইৰ ৰাম ভক্তসকল একেলগ হৈ সম্পূৰ্ণ ট্ৰেইনখনতে কিমান গৈছে 832গৰাকী ৰাম ভক্ত একেলগে গৈছে। তাত 234গৰাকী নলবাৰীৰ পৰা অহা 13 তাৰিখে নেক্সট বেটছটো যাব, তাৰপিছত 20 তাৰিখে নেক্সট বেটছটো যাব, গৈ থাকিব এনেকুৱা ধৰণে গৈ থাকিব। আমাৰ এই যাত্ৰা চলি থাকিব।